আমাৰ ভাৰতবৰ্ষ নানান ৰহস্যময় তথা ঐতিহ্যময় ঠাইৰে গঠন হৈছে। আমাৰ এই ভাৰততে এনেকুৱা কিছু ঠাই বা মন্দিৰ আছে যি বিজ্ঞানীসকলৰ বাবে আজিও ৰহস্য। আৰু এনেকুৱা এটি ৰহস্যময় মন্দিৰ হৈছে পুৰীত থকা জগন্নাথ মন্দিৰ। পুৰীৰ জগন্নাথ মন্দিৰ ভাৰতীয় সংস্কৃতি তথা হিন্দু ধৰ্মৰ বাবে এক বিশেষ স্থান। অন্যহাতে জগন্নাথ মন্দিৰ চাৰিধামৰ ভিতৰত এটা। পুৰীত থকা বা সময় অতিবাহিত কৰা প্ৰতিজন ব্যক্তিয়ে জগন্নাথ মন্দিৰত ঘটা কিছু অলৌকিক ঘটনা প্ৰত্যক্ষ কৰে। আৰু এনেকুৱা 9টা ৰহস্যময় ঘটনা আজি আমি আপোনালোকলৈ লৈ আহিছোঁ। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ডাৰ্ক ট্ৰাইব, জ্ঞাত বিষয়বোৰৰ অজ্ঞাত তথ্য। বতাহৰ বিপৰীতে মন্দিৰৰ পতাকা। আপোনালোক সকলোৱে জানে যে যিকোনো কাপোৰ বা পতাকা বতাহৰ ঢৌৰ একে দিশত উৰে, আৰু এয়াই বিজ্ঞান। কিন্তু আপুনি জানি আচৰিত হ'ব যে পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকাখন বতাহৰ বিপৰীত দিশেহে উৰে। আৰু এয়া কিয় হয় সেয়া আজিও ৰহস্য। নম্বৰ 2, সুদৰ্শন চক্ৰ। জগন্নাথ মন্দিৰৰ আন এটি আশ্চৰ্যকৰ বা ৰহস্যময় বস্তু হৈছে মন্দিৰৰ ওপৰত থকা সুদৰ্শন চক্ৰটো। মাটিৰ পৰা 20 ফুট উচ্চতাত থকা এই চক্ৰটো আপুনি পুৰী চহৰৰ যিকোনো ঠাইৰ পৰা দেখা পাব, আৰু যিকোনো দিশৰ পৰা চালেও আপুনি এই চক্ৰটো আপোনাৰ পিনে মুখ কৰি থকা যেন দেখা পাব। এয়া কেনেকৈ সম্ভৱ সেয়া আজিও এক ৰহস্য। নম্বৰ 3, উৰাজাহাজ বা চৰাই কেতিয়াও পাৰ নহয়। আপুনি জানি আচৰিত হ'ব যে জগন্নাথ মন্দিৰৰ ওপৰেদি চৰাই অথবা উৰাজাহাজ কেতিয়াও পাৰ নহয়। কোনো প্ৰশাসন বা চৰকাৰে এই নিয়ম লাগু কৰা নাই। কিন্তু আজিলৈ কোনো চৰাই বা উৰাজাহাজে এই অঘোষিত নিয়ম ভংগও কৰা নাই। ইয়াৰ কাৰণ কি আজিও কোনো বিজ্ঞানীৰ হাতত নাই। নম্বৰ 4, মন্দিৰৰ ছাঁ। জগন্নাথ মন্দিৰৰ নিৰ্মাণশৈলী সঁচাকৈ আশ্চৰ্যকৰ। কিয়নো পৃথিৱীত থকা সকলো বস্তুৰে, সেয়া জীৱই হওক বা জড়ই, ছাঁ থাকেই। কিন্তু জগন্নাথ মন্দিৰৰ ছাঁ দিনটোৰ কোনো সময়তে মাটিত নপৰে। এয়া সঁচাকৈ অলৌকিক। নম্বৰ 5, সাগৰৰ শব্দ। আপুনি যদি জগন্নাথ মন্দিৰ দৰ্শন কৰে, আপুনি সিংহদ্বাৰম নামৰ দুৱাৰখনেৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। জগন্নাথ মন্দিৰত থকা 4খন দুৱাৰৰ ভিতৰত সিংহদ্বাৰম দুৱাৰখন হৈছে প্ৰৱেশ দুৱাৰ। এতিয়া ইয়াত ঘটা ৰহস্যময় ঘটনাটো হৈছে মন্দিৰৰ বাহিৰত আপুনি শুনি থকা সাগৰৰ শব্দ এই দুৱাৰখনেৰে প্ৰৱেশ কৰাৰ লগে লগে অন্তৰ্ধান হৈ পৰিব, আৰু মন্দিৰৰ ভিতৰত এক শান্ত পৰিৱেশ আপুনি অনুভৱ কৰিব। ইয়াৰ উত্তৰ বিজ্ঞানৰ হাতত নাই। নম্বৰ 6, সাগৰীয় ৰহস্য। বিজ্ঞান বা দিঠকত দিনৰ ভাগত বতাহ সাগৰৰ পাৰলৈ আৰু সন্ধিয়া পাৰৰ পৰা সাগৰলৈ পৰে। এয়া হয়তো আপুনি সৰুতে কিতাপত পঢ়িছে বা নিজেও প্ৰত্যক্ষ বা অনুভৱ কৰিছে। কিন্তু সাগৰৰ পাৰত থকা জগন্নাথ মন্দিৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ঘটনা ঘটে। এয়া এক দৈৱ শক্তি বুলি নকৈ নোৱাৰি। নম্বৰ 7, 1800 বছৰীয়া এক পৰম্পৰা। যোৱা 1800 বছৰৰ পৰা এজন পুৰোহিতে প্ৰতিদিনে 45 মহলীয়া জগন্নাথ মন্দিৰটো বগাই বতাহ বৰষুণ নেওচি মন্দিৰৰ চূড়াত থকা পতাকাখন সলনি কৰি আহিছে। আৰু ধৰ্মীয় বিশ্বাস অনুসৰি যদি কেনেবাকৈ এই পতাকাখন সলনি কৰা নহয়, তেন্তে 18 বছৰৰ বাবে জগন্নাথ মন্দিৰৰ দুৱাৰখন বন্ধ হৈ পৰিব। নম্বৰ 8, প্ৰসাদ ৰহস্য। জগন্নাথ মন্দিৰত প্ৰতিদিনে দৰ্শনাৰ্থীসকলক প্ৰসাদ বা ভোগ যোগান ধৰা হয়, আৰু প্ৰতিদিন প্ৰায় 2000ৰ পৰা 20,000লৈ দৰ্শনাৰ্থীয়ে মন্দিৰ দৰ্শন কৰিব আহে। আৰু জগন্নাথ মন্দিৰত বনোৱা প্ৰসাদ কেতিয়াও কম বা বেছি আজিলৈকে হোৱা নাই। আপুনি জানি আচৰিত হ'ব যে মন্দিৰত কিন্তু একে সমানেই গোটেই বছৰ প্ৰসাদ বনোৱা হয়। ইয়াৰ পিছতো কেনেকৈ প্ৰসাদ কেতিয়াও কম বা বেছি নহয় সেয়া এক ৰহস্য। নম্বৰ 9, ৰন্ধন প্ৰণালী। জগন্নাথ মন্দিৰত 7টা টেকেলিত চৌকাত খৰিৰ জুইৰে প্ৰসাদ বনোৱা হয়, আৰু 7টা টেকেলি এটাৰ ওপৰত আনটো ৰাখি চৌকাৰ ওপৰত ৰখা হয়। পিছে ৰহস্যময় কথাটো হ'ল একেবাৰে ওপৰত থকা টেকেলিটোৰ প্ৰসাদ প্ৰথমে, আৰু একেবাৰে তলত বা জুইৰ ওপৰত থকা টেকেলিটোৰ প্ৰসাদ শেষত তৈয়াৰ হৈ উঠে। এয়া কেনেকৈ সম্ভৱ সেয়া আজিও এক ৰহস্য। পুৰীৰ জগন্নাথ মন্দিৰৰ এই অলৌকিক ঘটনাই বিজ্ঞানকো প্ৰত্যাহ্বান জনায়। এয়া সঁচাকৈ এক দৈবিক ঘটনা। ইয়াৰ উত্তৰ বিজ্ঞানৰ হাতত নাই। আপুনি ইয়াৰ আঁৰত থকা ৰহস্যটো কি বুলি ভাবে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা, আমাৰ যোৱাবাৰৰ জাতিংগাত চৰাই আত্মহত্যা কৰা ৰহস্যৰ ভিডিঅ'টোৰ লিংক সোঁফালে দি দিছোঁ।
যদি চোৱা নাই তাত ক্লিক কৰিলে চাব পাৰিব। তেন্তে আজিলৈ ইমানেই। পুনৰ এনেকুৱা এক ৰহস্যৰ ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে